সৰস্বতী পূজা উপলক্ষে আজি ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। প্ৰতিখন শিক্ষানুষ্ঠানত সৰস্বতী বন্দনাৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান যোৰহাটৰ আগশাৰীৰ এখন শিক্ষানুষ্ঠান জোনাকী সংঘ বিদ্যালয়ত উপস্থিত আছো। মোৰ সহযোগে দেখুৱাব পুৱাৰে পৰা সৰস্বতীৰ বন্দনাৰে আধ্যাত্মিকতাৰে এইখন বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে ভৰি পৰা পৰিলক্ষিত হৈছে। আৰু কেইবাদিনীয়া প্ৰস্তুতিৰ অন্তত সৰস্বতী পূজা উপলক্ষে আজি পুৱাৰে পৰা এই শিক্ষানুষ্ঠানত ভিৰ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে। মই কিছু কথাও পাতিম, যিহেতু আজি ৰাজ্যজুৰি একেই পৰিৱেশে বিৰাজ কৰিছে। প্ৰতিখন শিক্ষানুষ্ঠানত আজি উখল মাখল পৰিৱেশ আৰু আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ দিন। সৰস্বতী পূজা, সৰস্বতী বন্দনাৰে মুখৰিত হৈছে চৌদিশ। মই কিছু বাইদেউৰ লগত কথা পাতিম, বিদ্যালয়ৰ অধ্যক্ষা, যিহেতু এখন আগশাৰীৰ শিক্ষানুষ্ঠান জোনাকী সংঘ বিদ্যালয়, আৰু ইয়াত আজি ৰাজ্যজুৰি যেনেদৰে একে পৰিৱেশ ইয়াতো দেখিবলৈ পোৱা গৈছে। তিনি-চাৰি দিন এইখিনি কাম কৰিছে, কৰি ল'ৰা ছোৱালী, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে লগ লাগি আমি এইখিনি কৰিছোঁ। আৰু অভিভাৱকসকলৰো অৱদান আছে ইয়াত। আমাৰ গোটেইখিনি কৰোঁতে 4 দিন লাগিছে। আধ্যাত্মিকতাৰে পুৰা আধ্যাত্মিক, আমাৰ আধ্যাত্মিক দিশটো আমি বেছি চাওঁ সজোৱা পৰোৱাতকৈ। আৰু যেতিয়া আমি কিবা এটা বিষয় সজাওঁ, সেইটো আমি এটা বিশেষ বিষয় এটা লৈ লওঁ। এইবাৰ বিষয় বুলি কৈছে, এইবাৰ বিষয়টো আচলতে UN-ৰ এই 26 বৰ্ষটোৰ এটা আছিলে যে মহিলা কৃষকৰ খেতিৰ প্ৰতি অৱদান। সেইটো আমি এটা থিম হিচাপে লৈছোঁ, আৰু ল'ৰা ছোৱালীয়ে নিজে চিন্তা কৰি সেইখিনি কৰিছে। সেইটোৱে ভাল লাগিছে। সেয়া সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুত কৰিছে, তেওঁলোকে ছবি আঁকিছে, তেওঁলোকে কৰিছে। হয়, এয়া আছিল বিদ্যালয়ৰ অধ্যক্ষা। আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে প্ৰতিবাৰে এইখন বিদ্যালয়ত সাজ সজ্জাৰ ওপৰত গুৰুত্ব দিয়া নহয়, কিন্তু প্ৰতিবাৰে এটা বিষয় তেওঁলোকে ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰে। আৰু এইবাৰ কি বিষয় লৈছে তেওঁ উল্লেখ কৰিছে, মহিলা কৃষকৰ অৱদান কি কৃষি কৰ্মত, সেই সন্দৰ্ভত বিষয় হিচাপে ইয়াত উপস্থাপন কৰা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলক বুজোৱা হৈছে আচলতে কৃষি কৰ্মত কেনেদৰে মহিলাসকলৰ অৱদান আছে, সেয়া ইয়াত বুজাবলৈ চেষ্টা কৰিছে। এয়া এটা খেতি পথাৰত চাহ জলপান যোগান ধৰা মহিলাসকল খেতি পথাৰলৈ যায়, কেনেধৰণে আচলতে মহিলাসকলে চাহ জলপান যোগান ধৰে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু ৰোৱনীসকলে খেতি পথাৰত কেনেদৰে আচলতে মূৰৰ ধান মাটিত পেলাই তেওঁলোকে কষ্ট কৰে, মহিলাসকলে ভুই ৰোৱাৰ পৰা আৰম্ভ কৰি ধান চপোৱালৈকে যিখিনি অৱদান, সেইসমূহ ইয়াত চিত্ৰ আকাৰে দেখুৱাইছে। আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক সেয়া বুজাবলৈ চেষ্টা কৰিছে। আৰু কিছু মই কথাও পাতিম, যিহেতু পুৱাৰে পৰা বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলৰ ভিৰ কৰিছে, অভিভাৱকসকল ইয়ালৈ আহিছে, আৰু বিভিন্ন প্ৰান্তৰৰ ৰাইজো এই বিদ্যালয়লৈ আগমন ঘটিছে। যিহেতু মন্ত্ৰোচ্চাৰণেৰে আজি পৰিৱেশ জীপাল হৈছে, খুব ধুনীয়া এটা পৰিৱেশ। ছাত্ৰ ছাত্ৰীসকলক বহু আপোনালোকে বুজোৱাৰো চেষ্টা কৰিছে। মহিলাসকল ৰোৱনীৰ চিত্ৰ দেখিলোঁ, তাত খেতি পথাৰত চাহ জলপান যেনেধৰণে মহিলাসকলে নিয়ে সেইসমূহ ইয়াত চিত্ৰ আকাৰে দেখুওৱা হৈছে। অসমীয়া সংস্কৃতি আচলতে এখন সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ আমাৰ বিদ্যালয়ে প্ৰয়াস কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো পঞ্চমী তিথিভাগ খুব সুন্দৰভাৱে উদযাপন কৰিছে। আমাৰ প্ৰতি বছৰ আচলতে এখন সুন্দৰ ছবি দাঙি ধৰিবলৈ চেষ্টা কৰে, কিন্তু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। লগতে হিয়াৰ আমঠু জুবিন গাৰ্গৰো ইয়াত কিছু স্মৃতি সাঁচি ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছে। দেখিছে পূজা হৈ আছে, আৰু সেয়াই পঞ্চমী তিথিভাগৰ আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ। আমাৰ বিদ্যালয়লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এয়া ছাত্ৰ ছাত্ৰীসকলে সেৱা লোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে বন্তি ধূপ জ্বলাই মাৰ আশীষ লৈছে। আৰু আজি প্ৰতিখন বিদ্যালয়তে একেই পৰিৱেশ, সৰস্বতী বন্দনাৰে মুখৰিত হৈছে ৰাজ্য। আৰু এয়া যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়ৰ পৰিৱেশ। 4 দিনীয়া প্ৰস্তুতিৰ অন্তত আজি বিদ্যালয়ত ছাত্ৰ ছাত্ৰী, অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগিতাত পুৱাৰে পৰা সৰস্বতী পূজা উদযাপন কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।